নমস্কাৰ সকলোকে ওয়েলকাম টু আসাম এক্সাম মেন্টৰ বাই অনুজ স্যাৰ আজিৰ ক্লাছটোত আমি আৰম্ভ কৰিম পাৰ্চেন্টেজ পাৰ্ট 1 একেবাৰে বেসিকৰ পৰা মানে জিৰ' লেভেলৰ পৰা যদি আপোনালোকে পাৰ্চেন্টেজ বুজি নাপায় বা মেথছত অলপ উইক তেন্তে এই ক্লাছ আপোনালোকৰ বাবে একেবাৰে পাৰফেক্ট এই ভিডিঅ'টোত মই আপোনালোকক ইজি মেথডত পাৰ্চেন্টেজ বুজাম যি ডাইৰেক্ট এক্সামত বহুত ইউজফুল এডিআৰই আসাম পুলিচ টেট সকলোৰ বাবে ইম্পৰ্টেণ্ট সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলো কোৱেশ্চনছ নিজে ট্ৰাই কৰিব লেটস ষ্টাৰ্ট এতিয়া আমি প্ৰথমে কনসেপ্টটো বুজো পাৰ্চেন্টেজ মানে কি পাৰ্চেন্টেজ মানে হৈছে আউট অফ 100 মানে যদি মই কওঁ 50% তাৰ মানে হৈছে 100ৰ ভিতৰত 50 আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব পাৰ্চেন্টেজ মানে হৈছে ডিভাইড বাই 100 ইয়াত মনত ৰাখিবলগীয়া অকল এটা কথা আছে যে পাৰ্চেন্টেজ মানে কি হ'ব পাৰ্চেন্টেজ মানে হ'ব অকল বাই 100 আমি যদি অকল এই বস্তুটো মনত থওঁ আমি কমপ্লিট পাৰ্চেন্টেজ চেপ্টাৰৰ যিকোনো কোৱেশ্চন সলভ কৰিব পাৰোঁ এতিয়া চাওক এক্সাম্পল দিয়া হৈছে 5% 5% মানে কি হ'ব পাৰ্চেন্ট মানে কি হয় বাই 100 সো 5% কিমান হ'ব 5% হৈ যাব 5/100 এটা নেক্সট চাওক নেক্সট কি দিয়া আছে 7% আকৌ পাৰ্চেন্টেজ মানে কি পাৰ্চেন্টেজ মানে হৈছে বাই 100 অকল আমি এই কথাটো মনত থওঁ যে পাৰ্চেন্টেজ মানে কি হয় পাৰ্চেন্টেজ মানে হয় বাই 100 মানে আমি 100 দি ডিভাইড কৰোঁ তেনেহলে ইয়াত 7% মানে কি হ'ব সেম 7% মানে হৈ যাব 7/100 এটা লাষ্ট চাওক ইয়াত দিয়া আছে 20% সেম 20% মানে কিমান হ'ব 20% মানে কিমান হ'ব পাৰ্চেন্টেজ মানে কিমান হয় বাই 100 সো 20% মানে কিমান হ'ব 20/100 চাওক ইয়াত ফৰ্মুলা এটা দিয়া হৈছে ফৰ্মুলাটো হৈছে পাৰ্চেন্টেজ অফ এ নাম্বাৰ পাৰ্চেন্টেজ অফ এ নাম্বাৰৰ ফৰ্মুলা কি হয় পাৰ্চেন্টেজ বাই 100 ইনটু নাম্বাৰ কিন্তু আমি যদিও এই ফৰ্মুলাটো মনত নথওঁ এই ফৰ্মুলা আমি যদিও বাই হাৰ্ট নকৰোঁ আমি ইজিলি যিকোনো কোৱেশ্চন সলভ কৰিব পাৰোঁ এই ফৰ্মুলা আমি বাই হাৰ্ট নকৰিলেও হ'ব এতিয়া ইয়াত এমচিকিউজ কিছুমান আমি চাওঁ একেবাৰে বেসিক্স একেবাৰে সিম্পল ইয়াত চাওক কোৱেশ্চন দিয়া হৈছে 25% অফ 200 ইয়াত অকল মনত ৰাখিবলগীয়া কথা কি আছিলে পাৰ্চেন্টেজ মানে কি হয় পাৰ্চেন্টেজ মানে হয় বাই 100 পাৰ্চেন্টেজ মানে কি হয় বাই 100 আৰু অফ মানে কি হয় অফৰ মানে হয় ইনটু মানে মাল্টিপ্লিকেশ্যন অকল মনত ৰাখিবলগীয়া এই দুটা বস্তু আছে তেনেহলে চাওক 25% অফ 200 কি হ'ব 25% মানে কি হয় বাই 100 আৰু অফ মানে কি হয় ইনটু 200 কিমান হ'ব এইটো আমি সলভ কৰোঁ 0 0 0 0 কেনসেল হৈ যাব 25 into 2 25 into 2 কিমান হ'ব 50 25 into 2 হ'ব 50 ইয়াত 50 ক'ত আছে অপশন সি কি আছে 50 আৰু এবাৰ মই এক্সপ্লেইন কৰিছোঁ চাওক 25% অফ 200 কিমান হ'ব পাৰ্চেন্টেজ মানে কি হয় পাৰ্চেন্টেজ মানে হয় বাই 100 আৰু অফ মানে কি হ'ব অফ মানে হ'ব ইনটু মানে মাল্টিপ্লিকেশ্যন অকল মনত ৰাখিবলগীয়া এই দুটা বস্তু আছে তেনেহলে 25% অফ 200 কিমান হৈ যাব 25% মানে কি হ'ব পাৰ্চেন্ট মানে হ'ব বাই 100 আৰু অফ মানে কি হ'ব অফ মানে হয় ইনটু মাল্টিপ্লিকেশ্যন সেই কাৰণে কি হৈ যাব এইটো 25/100 ইনটু 200 এতিয়া 100ত দুটা 0 আছে আৰু 200টো দুটা 0 0 0 কেনসেল হ'ল কি থাকিল 25 into 2 25 into 2 কৰিলে কিমান হ'ব 50 এখানে কারেক্ট आंसर কি হ'ব অপশন সি 50 এতিয়া আমি নেক্সট কোৱেশ্চন চাও একদম সেম 10% অফ 450 10% অফ 450 কিমান হ'ব 10 পাৰ্চেন্টেজ মানে কিমান হয় পাৰ্চেন্টেজ মানে কি হয় পাৰ্চেন্টেজ মানে হয় বাই 100 সেইকাৰণে ইয়াত আমি লিখিলো বাই 100 আৰু অফ মানে কি হ'ব ইনটু সেইকাৰণে আমি ইয়াত লিখিলো ইনটু তাৰ পিছত কি দিয়া আছে নাম্বাৰ 450 নাম্বাৰ দিয়া আছে 450 এতিয়া কি কৰো আমি 0 0 কেনসেল হল ইয়াতো 0 0 কেনসেল হল
1 into 45 কিমান হ'ব 45 তাৰ মানে কারেক্ট আনসার কি হ'ব অপশন সি ইজ দা কারেক্ট আনসার 45 এতিয়া আমি নেক্সট কোয়েশ্চন চাও এটা নেক্সট কোয়েশ্চন দিয়া হৈছে 7% of 300 কেনেকৈ সলভ কৰিম আমি এইটো সেম মেথড পার্সেন্টেজ মানে কি হয় পার্সেন্টেজ মানে হয় বাই 100 7/100 অফ মানে কি হ'ব অফ মানে হ'ব ইনটু তাৰ পিছত দিয়া আছে 300 আমি ইয়াত লিখো 300 এটা কিমান হ'ব 0 0 ক্যান্সেল 0 0 দুটা 0 ক্যান্সেল হল 7 into 3 কিমান হল 21 অপশন বি ইজ দা কারেক্ট আনসার আপোনালোকে সকলোৱে বুজি পাইছে এটা চাওক নেক্সট কোয়েশ্চন আমি চাও কোয়েশ্চন নম্বৰ 4 কোয়েশ্চন নম্বৰ 4 ত কি দিয়া আছে 5% of 300 5% of 300 কিমান হ'ব সেম থিং পার্সেন্টেজ মানে কি হয় পার্সেন্টেজ মানে কি হয় বাই 100 একাৰণে কি হ'ব 5% মানে কি হ'ব 5 বাই 100 আৰু অফ মানে কি হয় অফ মানে হয় ইনটু 300 সেম থিং 0 0 ক্যান্সেল হল ইয়াতো 0 আৰু 0 ক্যান্সেল হ'ব 5 into 3 কিমান হ'ব 5 into 3 15 তাৰ মানে অপশন সি ইজ দা কারেক্ট আনসার এটা নেক্সট কোয়েশ্চন আমি চাও ইয়াত এটা নেক্সট কোয়েশ্চন দিয়া হৈছে 50% of a number is 75 find the number ইয়াত কি দিয়া হৈছে 50% of a number is 75 একেবাৰে সিম্পল চাও 50 তাৰ পিছত কি দিয়া হৈছে 50% পার্সেন্ট মানে কি হয় বাই 100 50 by 100 অফ মানে কি হয় ইনটু অফ এ নাম্বার ইয়াত নাম্বার কি হয় সেই নাম্বাৰটো দিয়া হোৱা নাই সেই নাম্বাৰটো আমাক কি কৰিব দিছে উলিয়াব দিছে মানে ফাইন কৰিব দিছে এই নাম্বাৰটোক আমাক কি কৰিব দিছে ফাইন কৰিব দিছে মানে উলিয়াব দিছে তেনেহলে এই নাম্বাৰটো কি হয় আমি নাজানো আমি ইয়াত কনসিডাৰ কৰি ল'ব পাৰো সেই নাম্বাৰটো কি হয় সাপোজ এই নাম্বাৰটো কি হয় x এই নাম্বাৰটো আমি গম নাপাওঁ সেই কাৰণে আমি ধৰা হল বা লেট কৰিলো আমি যে এই নাম্বাৰটো হৈছে x তাৰ মানে 50% of x কৰিলে কিমান হয় 50% of a number আমি নাম্বাৰটো কি হয় হেতু আমি গম নাপাওঁ নাম্বাৰটো গম নোপোৱাৰ বাবে আমি কি ধৰিলো নাম্বাৰটো ধৰা হল x নাম্বাৰটো কি হয় x তেনে হলে 50% of x যদি আমি ধৰো কিমান হ'ব 75 কিমান হ'ব 75 এতিয়া চাওক এতিয়া এইটোক আমি সলভ কৰো x is equal to ইয়াত কি আছে 75 আৰু ইয়াত 50 by 100 আছিল 50 by 100 যদি আমি সলভ কৰো 0 0 কাট খালে 5 1 jar 5 5 2 jar 10 মানে ইয়াত কি থাকিলে 1 by 2 ইয়াত থাকিলে 1 by 2 into x is equal to 75 therefore x কিমান হ'ব 75 এই 2 to ইয়াৰ লগত কি হ'ব 75 ৰ লগত ক্ৰস মাল্টিপ্লাই হৈ যাব কি হ'ব 75 into 2 75 into 2 কিমান হ'ব 150 তাৰ মানে কারেক্ট আনসার কি হ'ব অপশন সি এই কোয়েশ্চনটো আমি আৰু এবাৰ ৰিপিট কৰো মই আৰু এবাৰ বুজাই দিও আৰু এবাৰ মই এই কোয়েশ্চনটো সলভ কৰো চাওক কি দিয়া হৈছে কোয়েশ্চনত আমাক দিয়া হৈছিল যে 50% of a number is 75 find the number তাৰ মানে ইয়াত আমাক নাম্বাৰটো দিয়া হোৱা নাই ইয়াত এই নাম্বাৰটো কি হ'ব এইটো আমাক কি কৰিব দিছে উলিয়াব দিছে মানে ফাইন্ড কৰিব দিছে 50% of a number is 75 আমি গম পাও পার্সেন্টেজ মানে কি হয় বাই 100 অফ মানে কি হয় ইনটু অফ এ নাম্বার নাম্বাৰটো যেহেতু দিয়া হোৱা নাই আমি জাস্ট কনসিডাৰ কৰি লৈছো যে নাম্বাৰটো x হয় নহয় বা আমি n বা a b c কিবা এটা আমি কনসিডাৰ কৰি ল'ব পাৰো আমি ইয়াত কনসিডাৰ কৰি লৈছো যে নাম্বাৰটো কি হয় সাপোজ নাম্বাৰটো হয় x তেনেহলে চাওক কি হ'ব 50 পার্সেন্টেজ মানে কি হয় 100 পার্সেন্ট মানে কি হয় বাই 100 অফ মানে কি হয় ইনটু নাম্বাৰটো কি হয় আমি কনসিডাৰ কৰি লৈছো x তেন্তে এটো কি হ'ব ইজ ইকুয়াল টু দিয়া হৈছে ইজ ইকুয়াল টু 75 এটা ইয়াক আমি সলভ কৰো 0 0 ক্যান্সেল হল 5 1 jar 5 5 2 jar 10 therefore x কিমান হৈ যাব x হৈ যাব ইজ ইকুয়াল টু 75 ইয়াত অলৰেডি 75 আছে আৰু এই 2 যেটা লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড যাব এটো কি হৈ যাব 75 ৰ লগত ক্ৰস মাল্টিপ্লাই হৈ যাব
মানে কিয় হ'ব আপোনালোকে চাওক এই লেফট হেণ্ড চাইডে কি হৈ আছে 1/2 1/2 মানে কি ডিভাইড হৈ আছে যেতিয়া লেফট হেণ্ড চাইডৰ পৰা আমি ডিভাইডক ৰাইট হেণ্ড চাইডলৈ লৈ যাওঁ সেইটো কি হৈ যাব ইনটু হৈ যাব সেইকাৰণে এইটো ইনটু হৈ গ'ল এইটো ইয়াৰ লগত ক্ৰছ মাল্টিপ্লাই হৈ গ'ল 75 * 2 কিমান হ'ব 75 * 2 হ'ব 150 নহয় বা একেবাৰে বেছিক একেবাৰে ইজি যদি আমি ইমান একো ইউজ নকৰোঁ আমি চিম্পলি ইয়াক সলভ কৰি ল'ব পাৰোঁ কেনেকৈ চাওক ইয়াত কি দিয়া হৈছে এই কোৱেশ্চনটোত আমাক দিয়া হৈছিল যে 50% অফ এ নাম্বাৰ কিমান হয় 75 মানে যদি এটা নাম্বাৰৰ 50% কিমান হয় যদি এটা নাম্বাৰৰ 50% হয় 75 তেনেহ'লে সেই নাম্বাৰটো কিমান হ'ব 50% যদি 75 হয় তেনেহ'লে 100% কিমান হ'ব তাৰ ডাবল হ'ব হয় না নাই সিম্পলি কিমান হ'ব তাৰ ডাবল হ'ব তেন্তে যদি নাম্বাৰটোৰ 50% 75 হয় তেন্তে নাম্বাৰটো কি হ'ব তাৰ ডাবল ডাবল মানে কি হ'ল 75 * 2 75 * 2 মানে কি 150 তাৰ মানে অপশ্যন সি ইজ দা কাৰেক্ট এতিয়া আমি এটা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাওঁ এই কোৱেশ্চনটো আহিছিলে এডিআৰই 2.0 কোৱেশ্চনটোত দিয়া হৈছে 100% of 100 when added to 200% of 200 would result আৰু এই প্ৰশ্নটো মই নিজৰ ফেচবুক পেজত আপলোড কৰিছিলোঁ আৰু বহুতে ইয়াৰ উত্তৰ দিব পৰা নাছিলে আৰু কিছুমানে ইয়াৰ ভুল উত্তৰো দিছিলে চাওক ইয়াক আমি কেনেকৈ সলভ কৰোঁ ইয়াৰ সলিউশনটো একেবাৰে সিম্পল হ'ব আমি যে এতিয়া বেসিক কনসেপ্ট চাইছিলোঁ অকল সেই বেসিক কনসেপ্টটো ইউজ কৰি আমি ইয়াৰ উত্তৰটো উলিয়াব পাৰোঁ চাওক কি হ'ব 100% 100 পার্সেন্টেজ মানে কি হয় পার্সেন্টেজ মানে হয় বাই 100 অফ মানে কি হয় ইনটু 100 তাৰপিছত কি দিয়া আছে when added মানে কি হয় added মানে হয় যোগ কৰা মানে প্লাস when added to 200 পার্সেন্টেজ মানে কি হয় বাই 100 অফ মানে কি হয় ইনটু তাৰপিছত 200 চাওক কি হ'ব 0 0 0 0 কেনসেল তাৰ মানে ইয়াত কি থাকি গ'ল 1 * 100 মানে হ'ল 100 প্লাস 0 0 0 0 কেনসেল 2 * 200 কিমান হ'ব 400 2 * 200 কিমান হ'ব 400 এতিয়া 100 প্লাস 400 কিমান হ'ব 500 তাৰ মানে ইয়াৰ কারেক্ট আনসার কি হ'ব ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি 500 ইজ দা কারেক্ট আনসার চাওক মই আৰু এবাৰ ইয়াক বুজাই দিছো আমি কেনেকৈ সলভ কৰিলো চাওক ইয়াত কি দিয়া হৈছে 100% পার্সেন্ট মানে কি হয় পার্সেন্টেজ মানে হয় বাই 100 সেই কাৰণে আমি লিখিলো 100 বাই 100 অফ মানে কি হয় অফ মানে হয় ইনটু অফ মানে কি হ'ব ইনটু 100 by 100 into 100 when added মানে কি প্লাস এই কাৰণে আমি ইয়াত লিখিলো প্লাস 200 তো আমি ইয়াত লিখিলো 200 আৰু পার্সেন্টেজ মানে কি হ'ব পার্সেন্টেজ মানে হ'ব by 100 অফ মানে কি হ'ব ইনটু তাৰ পিছে আকৌ কি দিয়া আছে 200 এতিয়া 100 by 100 ইয়াতো দুটা 0 ইয়াতো দুটা 0 বা আমি ডাইৰেক্টলি 100 ৰ পৰা 100 কেনসেল কৰিব পাৰো 100 আৰু 100 যদি আমি কেনসেল কৰো কি থাকি যাব 1 তাৰ মানে 1 * 100 কিমান হ'ব 100 প্লাস এইফালে চাওক 200 by 100 100 ৰ দুটা 0 আছে আৰু 200 ৰটো দুটা 0 আছে ইয়াত দুটা 0 কেনসেল হৈ যাব ইয়াত কি থাকিলে 2 * 200 কিমান হ'ব 400 এতিয়া 100 plus 400 কিমান হ'ব 500 একেবাৰে সিম্পল একেবাৰে ইজি ইয়াৰ উত্তৰটো কি হৈ গ'ল 500 আজিৰ ক্লাস ইমানে আশা কৰোঁ আপোনালোকে পার্সেন্টেজ বেসিক কনসেপ্ট ক্লিয়ারলি বুজি পালে মনত ৰাখিব পার্সেন্টেজ মানে হৈছে ডিভাইড বাই 100 এইটোৱে মেইন কি এতিয়া যদি ভিডিওটো ভাল লাগিল ইয়েস বুলি কমেন্ট কৰিব খুব সোনকালে মই আনিম পার্সেন্টেজ পার্ট 2 তাত আমি আৰু ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু ইজি ট্ৰিক্স শিকিম ডেইলি মেথছ আৰু ডিফাৰেন্ট সাবজেক্টছৰ এমচিকিউছৰ বাবে ফেসবুক পেজটো ফলো কৰিব আৰু আজি মই টেলিগ্ৰাম চেনেলত পার্সেন্টেজৰ প্ৰেক্টিছ কোৱেশ্চনছ আপলোড কৰিম
সেয়ে টেলিগ্ৰামটো জইন কৰিব আৰু প্ৰেক্টিছ কৰিব ইফ ইউ লাইকড দিছ ভিডিঅ' লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব see you in the next class keep practicing jai hind jai Ayom